চিৰদিনৰ বাবে গুচি গ'ল নলবাৰীৰ দুই কণমানিৰ পিতৃ ৰিতুল। নলবাৰী চহৰৰ বৰমা ৰোডত এতিয়া কানুনৰ ৰোল। কোনেও নজনাকৈয়ে গুচি গ'ল ৰিতুল আলী ওৰফে টাইগাৰ। মাতৃ ৰোগীয়া পত্নীয়ে দুই কণমানি সন্তানক এৰি হঠাতে গুচি গ'ল সকলোৰে পৰিচিত যুৱকজন। টাইগাৰ নামেৰে সকলোৰে পৰিচিত যুৱকজন এনেকৈ গুচি যাব বুলি সপোনতো ভবা নাছিল কোনোৱে। পৰিয়াল, আত্মীয় স্বজন, বন্ধুবৰ্গক শোকসাগৰত পেলাই গুচি গ'ল টাইগাৰ। সফল যুৱকজনৰ এনে আকস্মিক ঘটনা মানি ল'ব পৰা নাই পৰিয়াল, আত্মীয় স্বজন, আনকি তেওঁৰ বন্ধুবৰ্গই। এটা ফাইনেন্স কোম্পানীত কৰ্মৰত যুৱকজনে শেহতীয়াকৈ যথেষ্ট আৰ্থিক সমস্যাত ভুগিছিল। অকণমান টকাৰে ঘৰখনৰ সমস্ত বোজা বহন কৰি থকা সময়তে পত্নীৰ চিকিৎসাৰ বাবে চিন্তিত হৈ পৰিছিল যুৱকজন। স্থানীয় লোকৰ মতে গল ব্লাডাৰ আৰু কিডনী ৰোগত আক্ৰান্ত হোৱা পত্নীৰ অস্ত্ৰোপচাৰৰ বাবে হয়তো প্ৰয়োজনীয় টকা যোগাৰ কৰিব পৰা নাছিল ৰিতুলে। ঘটনাটো যিমান যুৱক ৰিতুল আলী আমি টাইগাৰ বুলি জানো আৰু ঘটনাটো দেখেই তেওঁ আজি দিনৰ পৰা গুচি গ'ল। আৰ্থিক সমস্যাই মানে তেওঁলোকৰ ঘৰত বহুত সমস্যা আছিল যে মানে মিছেছৰো তেওঁ অলপমান গল ব্লাডাৰ আৰু কিডনীৰো অলপমান ষ্টন হৈছিল। গতিকে তেওঁলোক মানে আৰ্থিক সমস্যাৰ কাৰণে আজি কি কৰি পেলালে আমি নিজে ভাবিব পৰা নাই। আৰ্থিক সমস্যাত ভুগি থকা ৰিতুলে মানসিক চাপত ভুগি হয়তো নিজকে নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে। আজি দিনৰ ভাগত হঠাতে গুৰুতৰভাৱে অসুস্থ হৈ পৰিছিল ৰিতুল আলী। লগে লগে পৰিয়াল আৰু স্থানীয় লোকে নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি চিকিৎসালয়ত ভৰ্তি কৰোৱাই যদিও চিকিৎসালয় কৰ্তৃপক্ষই নলবাৰী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে। নলবাৰী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসকৰ দলে বহু সময় চেষ্টা কৰি অৱশেষত উন্নত চিকিৎসাৰ বাবে গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে যদিও বিলপাৰত যুৱকজনৰ শ্বাস প্ৰশ্বাস স্থিমিত হৈ পৰে। উপায়বিহীন হৈ যুৱকজনৰ বন্ধুবৰ্গ তথা আত্মীয় স্বজনে পুনৰ নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি চিকিৎসালয়লৈ লৈ আহে যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে। আৰু গুচি গ'ল হঠাতে মানে আমি চিভিল হস্পিটেললৈকে আমি শ্বহীদ মুকুন্দ কাকতি চৰকাৰী চিকিৎসালয়লৈ লৈ গৈছিলোঁ। তাৰ পৰা ৰেফাৰ কৰিলে মানে নলবাৰী মেডিকেল কলেজলৈকে ৰেফাৰ কৰিলে। তাতে ডক্টৰে ট্ৰিটমেণ্ট কৰি চাই যে একদম মানে আৰু কণ্ডিশ্যন খুব বেয়া। তাৰপিছত GMC-লৈকে ৰেফাৰ কৰিলে। ৰেফাৰ কৰিলে যদিও তাৰমানে আধা ৰাস্তাতে মানে গভৰ্ণমেণ্ট বিলপাৰ তাতে তেওঁ ঢুকালে। মানে ঢুকোৱাৰ পিছত মানে একদম মানে ঘৰত বহুত বেয়া অৱস্থা। এতিয়া মানে আৰ্থিক সমস্যা যদি বহুত বেয়া, মানে সৰু সৰু ল'ৰা দুটা আছে, তাৰ 10 বছৰ নেকি আৰু তাৰ 5 বছৰ হৈছে। ৰিতুল আলী নামৰ 28 বছৰীয়া যুৱকজনৰ এনে আকস্মিক বিয়োগৰ খবৰ বিয়পি পৰাৰ পিছতে নলবাৰী চিকিৎসালয়ত ভিৰ কৰে পৰিয়ালে, আত্মীয় স্বজন, অনেক বন্ধুবৰ্গ আৰু স্থানীয় লোকে। ৰিতুলৰ মৃত্যুত কানুনত ভাগি পৰিছে সকলোৱে। মানসিক আৰু চিন্তাত ভুগি আছিল। কিমান দিনৰ ৱাইফৰো বেমাৰ, তেখেতৰ কিডনী স্পট পৰিছে, তেখেতৰ ইনকামৰ সিমান নাই, আৰ্থিক অৱস্থা, দুটা বাচ্চা সৰু সৰু, এটা 10 বছৰ হৈছে, এটাৰ 5 বছৰ চলি আছে। ফাইনেন্স কোম্পানীত কাম কৰিছে সাধাৰণ। সেনেকৈ মানসিক চিন্তা কৰি সি হঠাতে কি কৰি দিলে সেইটো আমি গমকৈ নাপালোঁ। ৰিতুলৰ অসুস্থ পত্নী আৰু দুই কণমানি সন্তানক লৈ এতিয়া চিন্তিত হৈ পৰিছে সকলোৱে। স্থানীয় লোক, ৰিতুলৰ বন্ধুবৰ্গই পৰিয়ালটোক সহায়ৰ হাত আগবঢ়াবলৈ কাতৰ আহ্বান জনাইছে জিলা প্ৰশাসন আৰু স্থানীয় বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা। এতিয়া চৰকাৰ প্ৰশাসনে যেতিয়া অলপ সহায় কৰে, ল'ৰা ছোৱালী দুটা অলপ বাচ্চা দুটাক আৰু ৱাইফক তেতিয়া অলপ সহায় হ'ব আৰু ৱাইফতো সেই কিডনীত স্পট পৰিছে বেমাৰী গ'লে অলপ চৰকাৰে সহায় কৰিব লাগে আৰু। এই টেনশ্যনতে মানুহটোতো গুচিয়ে গ'ল, য'তেতো গ'লে এতিয়া চৰকাৰে আমাৰ মুখত দেখি চাই কিনে অলপ ল'ৰা দুটাক দিলে ভাল হয় আৰু।